নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী আজি পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দত আত্মহাৰা হৈ উঠিছে ৰাজ্যবাসী ঘৰে ঘৰে জ্বলিছে হাৰি হাৰি মাটিৰ চাকি নানাৰঙী আলোকসজ্জাত উজলিছে দশ দিশ অমাৱস্যাৰ এন্ধাৰ নাহি পোহৰৰ কামনাৰে প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে আজি যেহেতু পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীলৈ সকলোৰে মনত আনন্দ উৎসাহ সমগ্ৰ ৰাজ্যত আজি পালন কৰা হ'ব দীপাৱলী আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী ঘৰে ঘৰে জ্বলিছে বন্তি অপায় অমংগল দূৰ কৰি বন্তিৰ পোহৰে পোহৰাই তুলিব সকলোৰে জীৱন ঘৰৰ পদুলিয়ে পদুলিয়ে কলপুলি ৰং বিৰঙী লাইটৰ পোহৰে আলোকিত কৰি তুলিছে প্ৰত্যেকৰে ঘৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱৰ আনন্দ উল্লাস যোৰহাট জিলা প্ৰশাসনে এইবাৰ জিলাখনত গ্ৰীণ দীপাৱলী উদযাপন কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিছে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু কৃষ্টিৰ কঠীয়া ৰুদ্ৰাক্ষী এটা সহায়ৰ নাম আদি যোৰহাটৰ কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত জিলাখনত সেউজীয়া দীপাৱলী উদযাপন কৰিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ এক শোভাযাত্ৰা উলিয়ায় ডেচিবেলৰ ওপৰত মানে তেওঁলোকে ফটকা হেৰি কৰিব নালাগে ফুটাব নালাগে আৰু সময় বান্ধি দিছে এইবাৰ সময় বান্ধি দিয়া হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজালৈকে পলিউশ্যন কণ্ট্ৰল বোৰ্ডে কিছু নিৰ্দেশনা দিছে গতিকে সেই নিৰ্দেশনাবিলাক সকলোৱে মানি চলিবলৈ লাগিব এটা পাৰ্টিকুলাৰ মানে কৈছে অনাৰেবল সুপ্ৰিম কোৰ্টেও কৈছে যে গ্ৰীণ ক্ৰেকাৰহে অসমত ফুটাব মানে ব্যৱহাৰ হ'ব পাৰিব কিন্তু মই ক্ৰেকাৰ্ছটো মানে যিমান পাৰা যায় এইটো সকলোৱে এভইড কৰা ভাল দীপাৱলী উপলক্ষে ৰাণীস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ BSFৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে দীপাৱলীৰ বিশেষ মেলা অনুষ্ঠানত কুকুৰৰ দ্বাৰা এক প্ৰদৰ্শনীও आज छोटा दिवाली है इस उपलक्ष्य में हमने यहाँ पे दिवाली मेले का आयोजन कराया आप देख रहे होंगे कि बच्चा लोग कितना खुश हैं ये पहला उनका एक सामूहिक आयोजन है जिसमें उनके लिए प्रोग्राम है छोटे से लेके बड़ों को सभी के लिए प्रोग्राम हमने आयोजित करे हैं जो हमारे सैनिक और BSF के जवान जो कि फ्रंट लाइन ऑफ डिफेंस है और हमारी सीमाओं की निगरानी करते हैं और रक्षा करते हैं तो उनकी जो फैमिलीज़ है उनको हमने हर तरीके से देखभाल और वेलफेयर करने के लिए हम प्रणबद्ध हैं আনহাতে ঐতিহাসিক পীঠ মঠ মন্দিৰত চলিছে নিশা অনুষ্ঠিত হ'ব লগা কালী পূজাৰ প্ৰস্তুতি এবাৰ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দীপাৱলীৰ বজাৰত মূল্যবৃদ্ধি হৈছে কলপুলিৰো 50 টকাৰ কলপুলি হ'লগৈ 150 টকা আমি নলবাৰীৰ পৰা আনিলোঁ কলগছটো 300 250 এনেকুৱা জোৰা আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পোহৰৰ উৎসৱে সকলোলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশাবাদী সকলো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেদৰে এতিয়া দীপাৱলীৰ আনন্দত আত্মহাৰা হৈ উঠিছে ৰাজ্যবাসী ঘৰে ঘৰে জ্বলিছে হাৰি হাৰি চাকি নানাৰঙী আলোকসজ্জাত উদ্ভাসিত হৈছে চৌদিশ আৰু এন্ধাৰ নামি পোহৰৰ কামনা কৰিছে ৰাজ্যবাসীয়ে কোভিড সৃষ্ট পৰিৱেশৰ মাজত মুকলি মনেৰে এইবাৰ দীপাৱলী উদযাপন কৰিছে ৰাজ্যবাসীয়ে সেউজ দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ দেশজুৰি আজি উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে হেঁপাহৰ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে দেখুৱাই আহিছে দীপাৱলীৰ এই মায়াময় পৰিৱেশ আৰু এইখিনি মুহূৰ্তত আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত ঋষেশ্বৰ আপোনাক দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিছো ডিব্ৰুগড়ৰ কোন স্থানত এই মুহূৰ্তত আপুনি উপস্থিত আছে এই মুহূৰ্তত কেনেকুৱা দীপাৱলীৰ পৰিৱেশ ডিব্ৰুগড়ত হয় জয়ন্ত আপোনাৰ লগতে সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ৰ আটাইতকৈ পুৰণি কালী পূজা
প্ৰায় 111 বছৰত ভৰি দিছে কালী মন্দিৰ এই পূজাখনে আৰু বৰ্তমান দেখা গৈছে পুৱাৰে পৰা ইয়াত ভক্তৰ ভিৰ আৰু শাৰী নিচিগা ভিৰ লানি নিচিগা ভিৰ ক'ব লাগিব বৰ্তমান মই মোৰ বিপৰীত চাইডে মোৰ যি কালী মন্দিৰৰ বিপৰীত পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যে এনেধৰণে ভক্তসকল ওলাই অহা পৰিলক্ষিত হৈছে কিন্তু পূৰ্বৰ দৰে এইবাৰ ভিৰ নাই বুলি ইতিমধ্যে উদ্যোক্তা সমিতিয়ে জানিব দিছে যিহেতু কৰোনাৰ আতংক আছেই ইয়াৰ মাজতে আৰু যিহেতু মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে বুলি কৈছে সেইবাবেও এইবাৰ যেনেধৰণে উদযাপন কৰিব লাগিছিলে কালী পূজা অথবা দীপাৱলী তেনেধৰণৰ উদযাপন কৰা নাই বুলিও জানিবলৈ দিছে আৰু মই পোনে পোনে ইয়াৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকল আছে প্ৰথমে মই উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কথা পাতিম তাৰপিছত মই পুনৰ চৌপাশৰ পৰিৱেশ দেখুৱাম মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেধৰণে উদযাপন কৰিছে আপোনালোকে আমি ইয়াতে আমাৰ ইয়াতে যে উদযাপন হৈছে কালী পূজা নহয় দুৰ্গা পূজা হয় ইয়াতে আজি যে 111 বছৰ পৰিছে আমি ইয়াতে বহুত ধুমধামকৈ কৰোঁ কিন্তু ইয়াতে আমি পুৰা নিষ্ঠাভাৱে কৰোঁ আৰু ডিচিপ্লিনে আমাৰ এনেকুৱা হৈছে যে আমাৰ ভিতৰত যেনেকুৱা ডিচিপ্লিন আছে আমাৰ বাহিৰতো তেনেকুৱা ডিচিপ্লিন আৰু আমি কোভিড পৰ্টেল এইটো মানি পেলাই চব কৰি আছোঁ ডিচিপ্লিন যাতে কোনো বিঘ্ন না হয় যাতে কোনো গণ্ডগোল নহয় সেইটো আমি সদায় চাই থাকোঁ খুব সুন্দৰে আমাৰ এই যে গোটেই ডিব্ৰুগড় মানে প্ৰায় খুব ভিৰ হৈ থাকে এইটো ৰাতিপুৱাৰ 7টা বজাৰ পৰা ৰাতি 10টালৈকে পুৰা ভিৰ হৈ থাকে এনেকুৱা আমি ডিচিপ্লিনৰ মানুহ কিন্তু আমি সেইটোৱে আমি আশা কৰোঁ যে সকলোৱে ভালদৰে ইয়াত মূল্যমণ্ডিত কৰিব পাৰে ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে চৰকাৰী নীতি নিৰ্দেশনা মানি এই ডিব্ৰুগড় সকলো কালী পূজা সমিতিয়ে উদযাপন কৰিছে কালী পূজা আৰু দীপাৱলী আনন্দমুখৰ পৰিৱেশ দেখা গৈছে ডিব্ৰুগড় চহৰত আৰু মই আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম কেনেধৰণে আপোনালোকে কোভিড প্ৰট'কল মানি এইবাৰ কালী পূজা উদযাপন কৰিছে আৰু কেনেকুৱা পৰিৱেশ এইবাৰ পূৰ্বৰ দৰে পৰিৱেশ হৈছে নেকি ইয়াতকৈ প্ৰথমতে মই আপোনালোক সকলোকে কালী পূজা দীপাৱলী শুভেচ্ছা জনাইছোঁ আৰু প্ৰট'কলৰ কথা যদি কৈছে গভৰ্ণমেণ্ট প্ৰট'কল মানে আমি চেষ্টা কৰিছোঁ যদিও আনবাৰতকৈ এইবাৰ অলপ ভিৰটো কম যেন পৰিলক্ষিত হৈছে ৰাতিপুৱা আনকালে আমাৰ এই সময়ত মন্দিৰ ভৰ্তি থাকে ভক্ত সমাগম বেছি থাকে কিন্তু কম্পেৰেটিভলি যোৱাবাৰতকৈ তাৰ আগৰ বছৰতকৈ এইবাৰ অলপ ভিৰ কম পৰিলক্ষিত হৈছে ৰাতিপুৱা প্ৰায় মানে তথাপিও যিখিনি আহিছে আমাৰ ইয়াৰ ৰীতি নীতি মানি পেলাই পূজাটো হৈছে আৰু যিমান দূৰ সম্ভৱ আমাৰ কমিটিৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ মাস্ক বিতৰণ কৰা চেনিটাইজেশ্যন কৰা গভৰ্ণমেণ্ট প্ৰট'কলটো মানিবলৈ চেষ্টা কৰি আছোঁ আৰু কেনেকুৱা কি কাৰ্যসূচী আচলতে আপোনালোকে ইয়াত সম্পন্ন কৰে এই কালী পূজা ইয়াত আমাৰ পূজাটোৱে ভাল ৰীতি নীতি মানি পেলাই হয় আৰু আমাৰ প্ৰসাদৰ বিতৰণ কৰা হয় আগদিনাখন চব প্ৰসাদৰ কাৰণে মানুহ আহি পেলাই তেওঁলোকৰ নাম গোত্ৰ লিখি দি যায় আৰু আমি এইফালে মাটিৰ পাত্ৰত চব প্ৰসাদ দিয়া হয় কালি আজি পূজাৰ পিছত ইয়াত খিচিৰি প্ৰসাদে বিতৰণ কৰা হয় কোভিড প্ৰট'কলৰ কাৰণে আমি চব হাতে দিয়াৰ ব্যৱস্থা কৰিছোঁ অহাকালি ৰাতিপুৱা 5টা বজাৰ পৰাই প্ৰসাদটো বিতৰণ কৰা হ'ব এইখিনি আমি কোভিড প্ৰট'কল মানি যিমানখিনি পৰা যায় চেষ্টা কৰিম হয় ধন্যবাদ জনাইছোঁ মই মন্দিৰৰ অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কালী পূজাত এই মন্দিৰৰ ভিতৰত এনেধৰণে ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে কোৱাৰ প্ৰয়োজন যে আধ্যাত্মিক পৰিৱেশ এই কালী মন্দিৰত বৰ্তমান আৰু সকলোৱে জাগৃত এক পূজা বুলি বিশ্বাস কৰে সকলোৱে জাগৃত পূজা বুলি ক'বলৈ বিচাৰে এই পূজা মই দেখুৱাবলৈ বিচাৰিম অকণমান ভিতৰৰ পৰিৱেশ এনেধৰণে পূজাত সেৱা জনোৱা পৰিলক্ষিত হৈছে ইয়াৰ ভক্তসকল ভাইটি ক'ৰ পৰা আহিছা মই ইয়াৰে হয় বাজবাৰী ক'ৰ পৰা আহিছে আপোনালোকে আমি ডিব্ৰুগড় হয় হয় নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ডিব্ৰুগড় চহৰৰ অধিকাংশ ভক্ত যদিও দূৰৰ পৰা অৰ্থাৎ ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা ইয়াত ভক্তসকলৰ সমাগম হয় আৰু মই প্ৰথমেই কৈছোঁ যে ইয়াত পুৱাৰে পৰাই এই কালী পূজাত এই কালী মন্দিৰত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে মই পুনৰ মোৰ সন্মুখৰ আৰু কিনাৰৰ যি পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণে ভক্তসকলৰ বাবে মাহ প্ৰসাদ দিবৰ বাবে এনেধৰণে পাত্ৰবোৰ সজাই ৰখা হৈছে আৰু সঁচাকৈ আনন্দমুখৰ পৰিৱেশ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি কৰিবলৈ বিচাৰিব আজি এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ ঠিকেই আছে ভাল লাগি আছে আমাৰ মন্দিৰ আৰু কি আমাক কাম কৰি আনন্দ লাগি আছে ইমান বছৰ পুৰণা মন্দিৰ আমাৰ 110 বছৰ হৈ গ'ল হা ইয়াত ভক্তগণ আহি কিনে খুব সন্তুষ্ট হয় বুজিছে আৰু আপোনাৰ আমাৰ হেৰি অন্নভোগ প্ৰসাদভোগ পূৰা মানে ভক্তি হয় ইয়াতে মানুহ আহি সন্তুষ্ট হয় ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ডিব্ৰুগড় চহৰৰ কেইবাখনো পূজা আছে ইয়াৰ ভিতৰত এক অন্যতম পূজা যিহেতু 111 বছৰত এইবাৰ ভৰি দিছে এই পূজাখনে মই অকণমান কিনাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰে প্ৰতি বছৰে আহোঁ মানে আগতে নগাঁও আছিলোঁতো এতিয়া মানে ইয়াতে 1-2 বছৰ হ'ল
আগৰবাৰতো এনেকৈ অহা নাই, এইবাৰ আহিছোঁ, বহুত ভাল লাগিছে। হয়, এয়া হৈছে ডিব্ৰুগড় পৰিৱেশ। জয়ন্ত কোৱাৰ প্ৰয়োজন, ডিব্ৰুগড় চহৰৰ প্ৰতিখন পূজা মণ্ডপত এনেধৰণৰ পৰিৱেশ, উখল মাখল পৰিৱেশ। আৰু যদিও মূল্যবৃদ্ধি অথবা কৰোণাতংকই মানুহক অকণমান কম হেৰেঙা হোৱা পৰিলক্ষিত হৈছে, কিন্তু পূজাৰ উৎসাহ অথবা দীপাৱলীৰ উৎসাহ পূৰ্বৰ দৰেই দেখা গৈছে। হয় জয়ন্ত। হয় ঋষেশ্বৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কালী মন্দিৰৰ পৰা এই পৰিৱেশ আপুনি দেখুৱালে। দীপাৱলী সমান্তৰালকৈ কালী পূজাক লৈ সকলো ব্যস্ত হৈ আছে। এইখিনি মুহূৰ্তত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই কালী মন্দিৰ প্ৰাংগণত। ধন্যবাদ ঋষেশ্বৰ। মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্তসকলৰ বাবে সুখবৰ। 28 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ চৰকাৰে বিতৰণ কৰিব চেক। বুধবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। প্ৰথম পৰ্যায়ত 9খন জিলাত বিতৰণ কৰা হ'ব চেক। 11 লাখ মহিলাই লাভ কৰিব চৰকাৰী চেক। নামঘৰী আৰু পূজাৰীৰ বাবে এককালীন সাহায্য ঘোষণা চৰকাৰৰ। 15,000 টকাকৈ এককালীন সাহায্য আগবঢ়াব চৰকাৰে। প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ৰূপায়ণ কৰিব খাদ্য আঁচনি। আঁচনিৰ জৰিয়তে লাভ কৰিব চাউল, দাইল। মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে 2 লাখ পৰিয়ালক প্ৰদান কৰিব ভূমিপট্টা। বৰ্তমানলৈ অনলাইন যোগে কৰ আবেদনৰ সংখ্যা 1,682,খন আবেদন। 2022 চনৰ 10 মেৰ ভিতৰত সম্পন্ন হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ। ট্ৰাইবেল বেল্ট ব্লকত ভূমি সংক্ৰান্তীয় সিদ্ধান্তৰ বাবে উপায়ুক্ত কৰ্তৃত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ ভূমিৰ ক্ষেত্ৰতো উপায়ুক্তক প্ৰদান কৰা হৈছে কৰ্তৃত্ব। চিকিৎসা মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ সংৰক্ষিত আসনৰ 24খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় কেবিনেট বৈঠকত। ইয়াতে দুটা কেটেগৰী আছে, যিসকলে ঋণৰ ট্ৰেনজেকশ্যন কৰি আছে, বেংকৰ লগত ৰেগুলাৰ ট্ৰেনজেকশ্যন আছে সেইসকল, আৰু দ্বিতীয়টো হৈছে যিসকলে ট্ৰেনজেকশ্যন কৰি থকা নাই তেওঁলোকৰ কাৰণে। ট্ৰেনজেকশ্যন কৰি থকা নাই যিসকল, তেখেতসকলৰ কাৰণে ইমিডিয়েট আমি পৰ্টেল দিম, তেওঁলোকে এপ্লাই কৰিব। আৰু ট্ৰেনজেকশ্যন যিখিনি হৈ আছে সেইখিনিক আমি সদ্যহাতে আমি আমাৰ 28, 29, 30 নৱেম্বৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি তেখেতসকলক পোনপটীয়াভাৱে হাতত ধনৰ চেক তুলি দিবলৈ আমি ঠিক কৰিছোঁ। আৰু এইটো এই চেক 25,000 টকা পৰ্যন্ত হ'ব। কাৰোবাৰ যদি ঋণ আছে, যিমান ঋণ আছে 25,000 তলত সম্পূৰ্ণ হ'ব। 25,000 ওপৰলৈকে যদি কাৰোবাৰ আছে তেওঁক আমি 25,000 পৰ্যন্ত এই ঋণ দিম। 28, 29, 30 নৱেম্বৰত আমি 9খন জিলা দিম। প্ৰতি মাহে আমি এনেকৈ 8-9খন জিলা দি পেলাই আগুৱাই লৈ থাকিম। প্ৰত্যেক মাহতে হ'ব। বেনিফিচাৰীৰ সংখ্যা হৈছে 11 লাখ। 11 লাখ মহিলাই এই ঋণ লৈছে। 11 লাখ মহিলা ইয়াৰ পৰা উপকৃত হ'ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰখিনিক আমি ডিচিক পাৱাৰ দিছোঁ। এই পাৰ্মিশ্যন, চেল্ফ পাৰ্মিশ্যনৰ যিখন চাৰ্টিফিকেট আগতে গভৰ্ণমেণ্টৰ পৰা লাগে, ডিচিৰ যোগেদি আকৌ গভৰ্ণমেণ্টলৈ আহি যায়। গভৰ্ণমেণ্টৰ পৰা এটা টাইম লাগি যায়, তাৰ কাৰণে মানুহে বহুত দিন ৰ'বলগীয়া হৈছিলে। সেই সমস্যাটো নাইকিয়া কৰি আমি জিলা উপায়ুক্তকে কৰ্তৃত্বটো দিলোঁ। তেওঁলোকতে NOC-খন দিব পাৰিব, চেল্ফ পাৰ্মিশ্যনৰ যিখন পাৰ্মিশ্যন চাৰ্টিফিকেট লাগে। কিন্তু আমাৰ গভৰ্ণমেণ্টলৈ নাহিলে হ'ব, ৰেভিনিউলৈ ডিপাৰ্টমেণ্টলৈ। নাই, আমি অকল কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এই 2খন জিলাত এইটো প্ৰথম আমি আজিৰ তাৰিখত জিলা উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও চাহ শ্ৰমিক বন্ধুসকললৈ এটা সুখবৰ। প্ৰতি বছৰে 24জন চাহ শ্ৰমিকৰ সন্তানে মেডিকেলত ছিট পাব। আমি এই ছিটটো ভাগ কৰি দিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাত 18জন আৰু বৰাক উপত্যকাত 6জন। এই 24জন। আৰু ইয়াত এটা তেখেতসকলৰ ভিতৰতে এটা সমস্যা আছিল, সেইটো হৈছে জলাহ কমিউনিটি। টি গাৰ্ডেনৰ ভিতৰত সেই জলাহ কমিউনিটিৰ যিসকল চাহ শ্ৰমিক তেওঁলোকেও ইয়াত অন্তৰ্ভুক্ত হ'ব। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।
আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ দীপাৱলীৰ দিনটোতে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ মুকলি হ'ল জনতা ভৱন ছুপাৰ মাৰ্কেট লাষ্ট গেট সংযোগী উৰণীয়া সেতুখন মুকলি কৰিয়ে মুখ্যমন্ত্ৰীয়ে লগতে ক'লে আহি থকা দিনত চৰকাৰে হাতত লোৱা বহুকেইটা নিৰ্মাণ কাৰ্যৰ কথা গাড়ী চলিল আশাৰ হেতুৰে চলিল যান-বাহন দীপাৱলীৰ পবিত্ৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতা কাটি মুকলি কৰিলে জনতা ভৱন ডাউনটাউন লাষ্টগেট সংযোগী এই সেতুখন আজি লোক নিৰ্মাণ বিভাগে মোক যি ধৰণে কথা দিছিল ঠিক সময়ত এই ফ্লাইঅভাৰখন মুকলি কৰাৰ আমাক সুযোগ দিলে আৰু মই ভাবোঁ যে ছুপাৰ মাৰ্কেটত আমি যি যান জঁটৰ ভিৰ পাই আছিলোঁ ইয়াৰ পৰা এতিয়া মহানগৰবাসী বহুখিনি বাচিব পাৰিব ৩৬ মাহ অৰ্থাৎ ৩ বছৰত নিৰ্মাণ কৰাৰ টাৰ্গেট লৈ ২২ মাহত সম্পূৰ্ণ হ'ল এইখন সেতু শীঘ্ৰেই গুৱাহাটীত হ'ব আন এখন উৰণীয়া সেতু নিৰ্মাণ ৰিং ৰোড বাইহাটাৰ পৰা কুৰুৱা হৈ নাৰেংগীলৈ হ'ব এই ৰিং ৰোড 6 লেনযুক্ত হ'ব ৰিং ৰোডটো 4খন দলং হ'ব ব্ৰহ্মপুত্ৰত গুৱাহাটী কেন্দ্ৰ কৰি দুটা ডাঙৰ প্ৰজেক্টৰ কাম আমি হাতত লৈছোঁ সেয়া হৈছে এটা ৰিং ৰোড নিৰ্মাণ ৰিং ৰোড মানে নেশ্যনেল হাইৱে যি ৰাস্তা আছে সি এতিয়া 6 লেন হ'ব এই 6 লেনটোকে পোনে পোনে আমি লৈ যাব খুজিছোঁ বাইহাটা চাৰিআলি চিপাজাৰ তাৰ পৰা কুৰুৱা তাৰ পৰা নাৰেংগী তাৰ পৰা নাৰেংগীৰ পৰা আকৌ আমাৰ নেশ্যনেল হাইৱে অথৰিটি অৰ্থাৎ গুৱাহাটী কেন্দ্ৰ কৰি আমি এটা 6 লেন আমি ৰিং ৰোড বনাব চেষ্টা কৰিছোঁ ইতিমধ্যে তাৰ ডিপিআৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিছে অৰ্থাৎ নাৰেংগীৰ পৰা পলাশবাৰীৰ ভিতৰত 4খন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হ'ব এখন নাৰেংগী কুৰুৱা এখন গুৱাহাটী উত্তৰ গুৱাহাটী এখন আমাৰ বৰ্তমানৰ যিখন ব্ৰিজ আৰু এই 4th ব্ৰিজখন হ'ব পলাশবাৰী আৰু শুৱালকুছি চানমাৰী ৰেডিঅ' চেণ্টাৰৰ ওচৰৰ 12 বিঘা মাটিত হ'ব এখন বৃহৎ উদ্যান এই কথাও সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে গুৱাহাটীখনতে মই ডাঙৰ দীঘল হৈছোঁ গতিকে গুৱাহাটীখনক কিবা দি যাব বিচাৰোঁ 127 কোটি 20 লাখ ব্যয় সাপেক্ষে 1 কিলোমিটাৰ 207 মিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনো তাৰেই অংগ অহা বছৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা আমি ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰল অফিচ য'ত গুৱাহাটী চানমাৰীত অৱস্থিত 2টা অফিচ ছেক্ৰেটেৰিয়েটলৈকে আহিব আৰু 2টা অফিচৰ কাষত থকা প্ৰায় 12 বিঘা মাটিত এখন সুবিশাল নতুন উদ্যানো আমি পাবৰ বাবে গৈ আছোঁ অৰ্থাৎ চানমাৰী ৰেডিঅ' চেণ্টাৰৰ লগত আমি 12 বিঘা মাটিৰ সদ্ভাৱনা উদ্যানৰ দৰে এখন নতুন উদ্যান পাবলৈ আমি গৈ আছোঁ মহানগৰখনিক সম্পূৰ্ণ এক আধুনিক ৰূপ দিয়াৰ প্ৰচেষ্টা সম্প্ৰসাৰিত কৰাৰ এক প্ৰচেষ্টাৰে আজি আমি দ্ৰুত গতিত ধাৱমান হৈছোঁ আজিৰ এই ফ্লাইঅভাৰখনে অসমৰ আহিবলগীয়া দুৰন্ত গতিক প্ৰতিনিধিত্ব কৰিছে আৰু সেই দুৰন্ত গতিৰে অসমৰ বিকাশৰ যাত্ৰা অসমখনৰ উন্নয়নৰ যাত্ৰা আমি সম্ভৱ কৰিব লাগিব খুব সম্ভৱ 1976ত চতুৰ্থমান শ্ৰেণীত হ'ব পাৰে হয়তো মই গুৱাহাটীলৈ আহিছিলোঁ এইখন চহৰত ডাঙৰ হ'লোঁ ইমানখিনি জীৱনত পালোঁ কৰবাত নহয় কৰবাত এই চহৰখনক কিবা এটা উপহাৰ দিব পাৰিলে কিবা এটা উভতাই দিব পাৰিলে মনত বহুত ভাল লাগে আজিৰ দিনটোত মই নিশ্চিত যে আমাৰ গুৱাহাটীৰ বাসীৰ বাবে আজি অকণমান আমি যি উভতাই দিব পাৰিলোঁ তাক লৈ নিশ্চয় মানুহ সন্তুষ্ট অসমীয়া ঠিকাদাৰ অনিল দাসকো সময়তকৈ আগতেই সেতুখন নিৰ্মাণ কৰি দিয়াত ভূয়সী প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে বিশ্বাস বৃহস্পতিবাৰে মুকলি হোৱা এই দলংখনে আঁতৰাব এই নিৰ্দিষ্ট অঞ্চলজুৰি হোৱা জটিল যান-জঁট কেমেৰাত প্ৰভাস সিঙৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত পুনৰ লৈছোঁ আন এটি বাণিজ্যিক বিৰতি
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট